মোবাইলটো হৈছে এইটো চাই লওক আপোনালোকে মোবাইলটো। আৰু ইয়াৰ ডিছপ্লেখন কিন্তু এইফালে এনেকুৱা বেকা কিন্তু দেই, এনেকুৱা বেকা আপোনালোকে চাই ল'ব, মই দেখুৱাই দিছোঁ। এই চাই লওক এইফালে গোটেইটো মানে এনেকুৱা বেকা টাইপৰ। আৰু বেক চাইডে এয়া কেমেৰাই লুকটো আপোনালোকক অলপ দেখুৱাই দিছোঁ, এনেকুৱা দেখিবলৈ। আৰু এতিয়া গা পা ধুই আহিলোঁ, আৰু এতিয়া মানে সন্ধিয়া সময় 5:30 বাজিছে, আপোনালোকে চাই লওক। আৰু এতিয়া মানে প্ৰথমতে ধূপ চাকিটো জ্বলাই লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ। আৰু অকণমান দেৰিকৈ ধূপ চাকি জ্বলাই পিনি ক'লৈ গৈ আছোঁ সকলোখিনি দেখা পাব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকক। আৰু এতিয়া প্ৰথমতে ফুল দুপামান ছিঙি লওঁ, আৰু ঘৰতে যিহেতু ধতুৰা ফুলৰ গছ আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে অপৰাজিতা ফুল কেইপামান ফুলি আছে, এতিয়া দুপামান ছিঙি ল'ম। প্ৰথমতে আপোনাৰ ধতুৰা ফুলটোতো ফুলা নাই, এতিয়া গুটি দুটামানকে ছিঙিম। এয়া হৈছে ধতুৰা গুটি এটাই হ'ব বাৰু। আৰু ইয়াতে মানে অপৰাজিতা ফুল পাব বৰ বেছি ডাঙৰ হোৱা নাই, ৰাতিপুৱা হ'ব, কিন্তু তেতিয়াও দুপামান ছিঙি লওঁ, যিহেতু এতিয়া পূজাৰ কাৰণে লাগে। আৰু এইজোপা কিন্তু নিজে ৰোৱা বাৰু গছজোপা মই, আৰু এতিয়া ফুল এপাহ দুপাহ ফুলিছেগৈ আৰু। এতিয়া সন্ধিয়া 6টামানে বাজিলে, আৰু আমি এতিয়া দুটাই গৈ আছোঁ আৰু নাজিৰা টাউনৰ গণেশ পূজা চাবলৈ, আৰু আপোনালোককো দেখুৱাই আনিম বুলি ভাবিছোঁ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, আৰু আমিও পূৰা ভালে আছোঁ। আৰু আজি এটা নতুন মোবাইল লোৱাৰ কাৰণে ভাবিলোঁ নতুন এটা ফাৰ্ষ্ট ভিডিঅ' এটা বনাই দিওঁ বুলি আপোনালোকৰ কাৰণে। আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। আৰু ভিডিঅ'টো যদিহে চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মানে ঘৰত মই নতুন মোবাইল দি আনিলোঁ, আৰু আপোনালোকক তাকে মই আপোনাৰ মোবাইলটো আনবক্সিং কৰিলোঁ বাৰু, মোবাইলৰ কি আপোনাৰ ফেচিলিটি আছে। আৰু মোবাইলটো হৈছে এয়া ইনফিনিক্স Note 50S, আৰু মোবাইলটো আপোনালোকক মই দেখুৱাম বাৰু। আৰু ইয়াৰ মানে ফিচাৰ্ছ কেইটামান মই আপোনালোকক কৈ দিছোঁ। আৰু এইটো 8GB ৰেমৰ হয়, আপোনালোকে এয়া চাই লওক, 8GB ৰেম। তাৰপিছত আপোনাৰ ইয়াৰ দামটো হৈছে আপোনাৰ 22,000 টকা। মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু অকণমান জুম কৰি মেলি। এয়া চাই লওক, ইয়াত লিখাই আছে এইডোখৰত 22,000 টকা দাম, আৰু মোক মানে ডিছকাউণ্ট কৰি মেলি 16,000 টকাত দিছে। আৰু মোবাইলটো মই 16,000 টকাত আজি আনিলোঁ। আৰু ইয়াৰ আপোনাৰ যি ডিছপ্লে লাগি আছে, ডিছপ্লে আপোনাৰ গৰিলা ডিছপ্লে লাগি আছে ইয়াত। আৰু মোবাইলটো মানে অলপ ভাল, আৰু ৱাটাৰপ্ৰুফো হয়, আৰু মোবাইলটো পানীত পৰিলেও পটককৈ একো নহয়। আৰু যিখিনি পাৰিলোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া মোবাইলৰ লুকটো আপোনালোকক দেখুৱাম, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোবাইলটো বিশেষ মই আপোনালোকৰ কাৰণে লৈছোঁ, যিহেতু মই মাজে মাজে ভাবিছোঁ এতিয়া ইউটিউবত ভিডিঅ' দুই এটা আপলোড কৰিম, আৰু আপোনালোকে চাই কেনেকুৱা পায় জনাব। মোবাইলটো হৈছে এইটো, আৰু ইয়াৰ ডিছপ্লেখন কিন্তু এইফালে এনেকুৱা বেকা কিন্তু দেই, এনেকুৱা বেকা আপোনালোকে চাই ল'ব, মই দেখুৱাই দিছোঁ। এই চাই লওক এইফালে গোটেইটো মানে এনেকুৱা বেকা টাইপৰ। আৰু বেক চাইডে এয়া কেমেৰাই
লুকটো আপোনালোকক অলপ দেখুৱাই দিছোঁ, এনেকুৱা দেখিবলৈ। আৰু মই অথনিৰ পৰা যিমান মানে ভিডিঅ'ত যিখিনি কৰিলোঁ এই মোবাইলটোৰ পৰাই কৰি আছিলোঁ, আৰু মোবাইলটো মই অনাৰ লগে লগে আনবক্সিং কৰিলোঁৱেই, আৰু এই মোবাইলটোৰ পৰাই গোটেই ভিডিঅ' চিডিঅ' কৰিলোঁ। এতিয়া অকল মোবাইলটো দেখাবলৈ কাৰণে মোৰ যিটো আগৰ পুৰণা মোবাইল, সেই মোবাইলটোৰ পৰাই আপোনালোকক মানে এতিয়া ভিডিঅ' কৰি দেখুৱাই আছোঁ। আৰু মোবাইলৰ লুকটো কেনেকুৱা লাগিছে আৰু মোবাইলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু গণেশ পূজাৰ দিনাখনেই নতুন এটা মোবাইল ল'লোঁ আৰু নতুন এটা ভিডিঅ' বনাবলৈও চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু মোবাইলটো লৈছোঁ মই ভিডিঅ' বনাবলৈ কাৰণে লৈছোঁ, আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম। আৰু কালিৰ পৰা মই যিহেতু দোকানত ভিডিঅ' বনাম বুলি ভাবিছোঁ, আৰু মোৰ দোকান ক'ত আছে, কিনো দোকান, আপোনালোকে সকলোখিনি গম পাব। কাইলৈ মই ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম দোকানত। আপোনালোকে ভিডিঅ'বিলাক যদিহে চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একেবাৰে নাপাহৰিব। এনেকুৱা ভাল ভাল ভিডিঅ' আহি থাকিব। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।